বছৰে কেৱল পানীতে আছে এজন কিশোৰ পানীতে খাইছে পানীতে শুইছে আপুনিও চাগে এই বিষয় নুশুনা নহয় এটা অচিন ৰোগত আক্ৰান্ত হৈ বিগত 5 বছৰে পুখুৰীতে পৰি আছে এজন কিশোৰ পানীৰ পৰা পাৰলৈ আহিলেই জুয়ে পুৰা দি পুৰে দেহাটো বিগত কেইদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই কিশোৰজন 16 বছৰীয়া কিশোৰজন জীয়াই থকাৰ বাবে কৰা সংগ্ৰামৰ কাহিনীয়ে কন্দুৱাব আপোনাক আপুনিও চাগে কাহানিও নুশুনা নজনা নেদেখা এটা অচিন ৰোগত আক্ৰান্ত পশ্চিমবংগৰ ইকবাল শেখ নামৰ এই 16 বছৰীয়া কিশোৰজন যোৱা 5 বছৰে এইদৰেই এই পুখুৰীটোতে দিন কটাইছে কিশোৰজনে পুখুৰীতে খাইছে শুইছে সকলো কৰিছে ইকবালৰ দেহাত কিবা এটা অদ্ভুত বেমাৰ আছে যেতিয়াই পানীৰ পৰা বাহিৰলৈ ওলাই আহে তেতিয়াই তাৰ দেহাটো জুয়ে পুৰা দি পুৰে একমাত্ৰ ঠাণ্ডা পানীয়ে যেন ইয়াৰ ঔষধ কেতিয়াবা 4-5 দিন কেতিয়াবা আকৌ গোটেই সপ্তাহটোৱে এইদৰে পানীত উপঙি থাকিব লাগে পুখুৰীটোৰ কাষেৰে মানুহ পাৰ হৈ গ'লেই কিশোৰজনক দি থৈ যায় খোৱা বস্তু আৰু সেই খোৱা বস্তুৰে সি পেটৰ ভোক নিবাৰণ কৰে এইদৰে একেৰাহে পানীত ডুব গৈ থকাৰ বাবে ইতিমধ্যে তাৰ গাৰ ছাল গলি বগা হৈ পৰিছে বুকুত ইমানেই ঠাণ্ডা জমা হৈছে যে কাহৰ ফলত সি সহ্য কৰিব পৰা সীমা চেৰাই গৈছে ইকবালৰ পৰিয়ালটো যথেষ্ট দুখীয়া যাৰ বাবে তাক উন্নত চিকিৎসা কৰিব পৰা নাই ইফালে চিকিৎসা বিজ্ঞানো উলিয়াব পৰা নাই আচলতে তাৰ হৈছে কি কিয় শৰীৰটো জুই তাপৰ দৰে হৈ পৰে পানীৰ পৰা উঠি আহিলে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ইকবালক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আনন্দ আম্বানী তেওঁক এতিয়া উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে চিকিৎসক বিষয়াসকলে ইকবালৰ স্বাস্থ্যৰ পৰিস্থিতি পৰিচালনা কৰাৰ পাছত আনন্দ আম্বানীয়ে ইকবালক এয়াৰ এম্বুলেন্স যোগে মুম্বাইৰ ছাৰ এছ.এন. ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিটেললৈ লৈ যোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে এতিয়া বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত ইকবালৰ অধিক পৰীক্ষা নিৰীক্ষা কৰি চিকিৎসা চলিব এই পদক্ষেপে ইকবাল আৰু তেওঁৰ পৰিয়াললৈ নতুন আশাৰ সঞ্চাৰ কৰিছে উন্নত চিকিৎসাৰ জৰিয়তে ইকবালৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নতি হ'ব বুলি পৰিয়ালটোৱে আশা কৰিছে ভিতর কামড়ায় এই 2 পাশ কামড়ে খেলাই সহ্য করতে পারিনি দম আটকে যায় খুব কষ্ট হয় আবার সকলে পানিতে যাব মাথা ব্যথা চোখ মুখ সব ঘামিয়ে দিবে গরম চাড়া ধরে যাবে আর আমি সকলটা আগে খাবার খুব কম খেতাম এখন মনে হয়েছে যত পাই তত খাই তাই মনে হয়েছে আর চোখ মুখ লাল করে দিচ্ছে একবারে জলে পুকুরে থাকলে কি শরীরটা ঠান্ডা হয় ভাল লাগে